মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখাত আমাৰ কোনো আপত্তি নাই, কিন্তু আমি ৰেজাউল কৰিমক বুকুত লোৱা সকলক আমি ভৱিষ্যত অসমৰ মুখ্যমন্ত্ৰী হ'ব দিব নোৱাৰো। আমাৰ যুৱ শক্তিয়ে দিব নোৱাৰে, যিসকলে অসমখনক খুলি খুলি খাবৰ কাৰণে উদ্যত হৈছে, যিসকলে আমাৰ মাটি ভেটি, আমাৰ পিজিআৰ বিজিআৰ চৰণীয়া পথাৰ বনাঞ্চল সংৰক্ষিত বনাঞ্চলত যিসকলে বেদখল কৰিছে, সেই সকলৰ কাৰণে এটাই ব্যৱস্থা, যিটো ব্যৱস্থা অসমৰ সৰ্বকালৰ ভৱিষ্যতৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে, বেদখল মুক্ত অসম। বেদখল মুক্ত অসম লাগিব আমাক, আৰু এই বেদখল মুক্ত অসমেৰে আমি অসম সুৰক্ষিত আৰু নিৰাপদ অসম আজিৰ প্ৰজন্ম আৰু ভৱিষ্যত প্ৰজন্মৰ হাতত আমি উপহাৰ হিচাপে দি থৈ যাব পাৰিম। এয়ে আমাৰ সংকল্প, এয়ে আমাৰ লক্ষ্য।